ফৰেষ্ট ডিপাৰ্টমেণ্টত প্ৰায়ে শুনা যায়, মইতো ৰাজনৈতিক ক্ষেত্ৰখনত বহু বছৰ হ'ল, ষ্টুডেণ্ট পলিটিক্সৰ পৰা পলিটিক্স কৰিছোঁ, গতিকে ৰাজহুৱা জীৱনতে আছোঁ, ৰাজহুৱা খবৰবিলাক পাই থাকোঁ। একোজন মানুহৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত ট্ৰেন্সফাৰ পষ্টিঙৰ কাৰণে যি ধৰণৰ ধনৰ লেনদেনৰ অভিযোগ আহে, মই সঁচা মিছা প্ৰুফ হোৱা নাই যেতিয়া মই নকওঁ, এতিয়া প্ৰুফ হ'লে মই কওঁ। গতিকে এই ধৰণৰ আপোনালোকে এটা ভাল জেগাত পষ্টিং ল'বৰ কাৰণে মানে ইয়াত 20 লাখ, তাত 30 লাখ, অমুক ডিভিজনত 50 লাখ দি আহিব লাগে, অমুকত 30 লাখ দি আহিব লাগে, এই যিটো ব্যৱস্থা, এই ব্যৱস্থাটো মন্ত্ৰী হিচাপে মই দায়িত্ব লোৱাৰ পিছত এই ব্যৱস্থাটোৰ সম্পূৰ্ণ ফুল ষ্টপ লাগিল বুলি ধৰিলোঁ। আপোনালোকে যোনে মই শুনিম যে কোনোবাই ট্ৰেন্সফাৰ পষ্টিঙৰ নামত কাৰোবাৰ ওচৰত গৈছে, তেওঁ জীৱনত ভাল পষ্টিং নাপায়, এনেকুৱা পষ্টিং পাব যে তেওঁৰ এছিয়াৰখন বেয়া কৰা কামটো মোৰ থাকিব। তেওঁৰ এছিয়াৰখন কিমান বেয়া কৰিব লাগে সেই কামটো মই কৰি থাকিম। গতিকে আজিৰ পৰা এটা কথা ক্লিয়াৰ হৈ যাওক, কাৰণ আমাৰ লগতো কিছুমান মানুহ থাকে, সেই মানুহবিলাকক ক'ব ছাৰক মই কৈ দিম, দাদাৰ লগত মোৰ ভাল, আমাৰ সতীৰ্থও থাকিব। কোনো সতীৰ্থ, কোনো মানুহক আপোনালোকে কোনো কাৰণত ট্ৰেন্সফাৰ পষ্টিঙৰ কাৰণে ক'তোই লগ নকৰিব। আৰু আপোনালোকৰ তলৰ একেবাৰে ফৰেষ্টাৰজনলৈকে, ফৰেষ্ট গাৰ্ডজনলৈকে এই মেছেজটো দি দিব যে মই বিভাগত মন্ত্ৰী হৈ থকালৈকে কোনো ট্ৰেন্সফাৰ পষ্টিঙৰ নামত 1 টকাৰো দুৰ্নীতি হ'ব নোৱাৰে, এইটো একদম স্পষ্ট। কোনোবাই যদি আপোনালোকক কয়, আপোনালোকক মোৰ প্ৰাইভেট নাম্বাৰ আছে, মোৰ হোৱাটছআপ নাম্বাৰ আছে, হোৱাটছআপ নাম্বাৰত মাত্ৰ মেছেজ দিব যে মোক আপোনাৰ হৈ অমুক মানুহজনে মোক ট্ৰেন্সফাৰৰ নামত পইচা বিচাৰিছে, পষ্টিঙৰ নামত পইচা বিচাৰিছে। আপোনালোকৰ এইটো সম্পূৰ্ণ ৰাইট আছে। আপোনালোকে একদম ফৰেষ্ট গাৰ্ডজনৰ পৰা ফৰেষ্ট বেটেলিয়নটোলৈকে কৈ দিব যে একদম যে আপোনালোকৰ কৰবাত যদি ফৰেষ্টাৰ একদম বেটেলিয়নটোলৈকে, গাৰ্ডজনলৈকে কৈ দিব যে আমাৰ ডিপাৰ্টমেণ্টত কোনো ধৰণৰ ট্ৰেন্সফাৰ পষ্টিঙৰ নামত 1 টকাৰো যাতে ক'তো দুৰ্নীতি নহয়, কাৰণ ফৰেষ্ট ডিপাৰ্টমেণ্টটোৰ প্ৰথম দুৰ্নীতি আৰম্ভ হয় ওপৰৰ পৰা। মাছ যেনেকে মূৰৰ পৰা গেলে, তেনেকে প্ৰথম ওপৰৰ পৰাই গেলে। গতিকে আপোনালোকক যদি মই ট্ৰেন্সফাৰ পষ্টিং বা মোৰ অফিচটোৱে মোৰ বিষয়ে যদি ট্ৰেন্সফাৰ পষ্টিঙৰ নামত টকা পইচা লোৱা আৰম্ভ কৰে, আপোনালোকক সেই টকা পইচাটো উঠাবই নহয় কৰবাত। গতিকে আপোনালোকক প্ৰথম আমাৰ পৰাই গলিব। সেইকাৰণে মই আমাৰ ডিপাৰ্টমেণ্টৰ প্ৰথম দোষটোকে কৈছোঁ যে মোৰ কাৰ্যালয়, কাৰণ ট্ৰেন্সফাৰ পষ্টিঙৰ অথৰিটি চৰকাৰৰ, চৰকাৰ মানে বিভাগৰ মন্ত্ৰী হিচাপে মই আছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে। গতিকে আমাৰ ওপৰৰ পৰা বা আমাৰ বিষয়া, শীৰ্ষ বিষয়াসকল আছে, চৰকাৰৰ ফালৰ পৰা একেবাৰে স্পষ্ট কোনো বিষয়া কৰ্মচাৰী আমাৰ বিভাগত ট্ৰেন্সফাৰ পষ্টিঙৰ নামত কোনো ধৰণৰ দুৰ্নীতি যদি কোনোবাই কৰা বুলি শুনো, কোনোবাই আপোনালোকক কয়, লগে লগ জনোৱাটো আপোনালোকৰ কাম যে অমুকে মোক আপোনাৰ কথা কৈ ট্ৰেন্সফাৰ পষ্টিং দি বুলি কথা কৈ, হফৰ কথা কৈ, PCCF-ৰ কথা কৈ মোৰ পৰা টকা পইচা বিচাৰিছে, ইমিডিয়েটলি মোৰ হোৱাটছআপত মেছেজ আহিব আপোনালোকৰ। কাৰণ কোনোবা বিষয়া, কোনোবা মোৰ নাম, কোনোবা বিষয়া, এইটো ক'ব লাগিব, নহ'লেতো আৰু কৰা মানুহ এইকেইটাই নহয় জানো? এইকেইটাৰ নাম কৰি ক'ব লাগিব। এইকেইজনৰ নাম কৰি যদি কোনোবাই কয়, ইমিডিয়েটলি আপোনালোকে এটা মেছেজ দিব যে অমুকে এনেকৈ কৈছোঁ মোৰ হোৱাটছআপত, আৰু তাক মই সুন্দৰভাৱে কি একশ্যন ল'ব লাগে ল'ম। আৰু যোনে এই কামটোক গম নোপোৱাকৈ কৰা বুলি মোৰ তাত কিবা প্ৰমাণ বা খবৰ আহিব, তেওঁৰ এছিয়াৰখন, তেওঁৰ কেৰিয়াৰটো বেয়া কৰা কামটো মোৰ ঘৰতে দিব। মই কেনেকৈ বেয়া কৰিম আৰু। গতিকে মই প্ৰথমবাৰে একদম স্পষ্টভাৱে কৈছোঁ এই কথাটো আমাৰ পৰা নোহোৱা। কাৰণ যদি টকা দি পষ্টিং ল'ব নালাগে, আপোনালোকে সৎভাৱে কাম কৰাত একো অসুবিধা নাই। কিবা অসুবিধা আছে নেকি? টকা দি পষ্টিং ল'লেতো অসৎভাৱে কাম কৰিবই। গতিকে টকা দি পষ্টিং লোৱা কামটো ফুল ষ্টপ লাগিল। দ্বিতীয় কথাটো হ'ল যে আমাৰ বিভাগত একোটা ডিভিজনত, একোটা ৰেঞ্জত, একোটা বিটত 10 বছৰ, 15 বছৰ, 20 বছৰ চাকৰি জীৱন শেষ হৈ যায়। কিয় এটা অফিচত ইমান দিন থাকিব লাগে? ফৰেষ্ট ডিপাৰ্টমেণ্টত যেতিয়া আপোনালোকে চাকৰি লৈছিলে, তেতিয়াতো জংঘলত থাকিম বুলিয়ে চাকৰি লৈছে নহয়? চাকৰিটো জংঘলত থাকিম বুলিয়ে লৈছে, ফৰেষ্টৰ কাম কৰি বুলিয়ে লৈছে। এতিয়া চহৰৰ মাজত এইটো বিট, অমুকত ভালকে গাড়ী চলে, অমুকত ভালকে বালিৰ ট্ৰাক চলে, অমুকত শিলৰ কুঁৱেৰী আছে, গতিকে সেইটো ডিভিজনে মোক লাগিব, সেইটো ৰেঞ্জে লাগিব। এই যে ৰেঞ্জ ডিভিজনত আপোনালোকে 10 বছৰ, 12 বছৰ, 15 বছৰ একেবাৰে ফৰেষ্ট গাৰ্ডটোৰ পৰা DFO-টো একদম শীৰ্ষ বিষয়ালৈকে এটা ডিভিজনতে বহি থকা
এটা অফিসতে বহি থকা এই যিটো চিষ্টেম, এই চিষ্টেমটো আজিৰ পৰা অৱসান কৰি বুলি ধৰি লওক। 3 বছৰ হোৱা সকলো মানুহে মেণ্টেলি নিজৰ নিজৰ ডিভিজনৰ পৰা যাবৰ কাৰণে প্ৰস্তুত হৈ যাব। যাৰ 3 বছৰ হৈছে চৰকাৰী নিয়ম মতে যি 3 বছৰ আপুনি থাকিব লাগে, 3 বছৰ পাৰ হোৱা সকলো বিষয়া কৰ্মচাৰী DFOৰ পৰা একেবাৰে ফৰেষ্টাৰ বেটেলিয়নটোলৈকে, প্ৰয়োজন অপেক্ষে বেটেলিয়ন বুলি মই কৈছো, ফৰেষ্টাৰলৈকে সকলো মানুহে 3 বছৰ সম্পূৰ্ণ হোৱা সকলোৱে নিজৰ যাবৰ কাৰণে প্ৰস্তুত হইল। আৰু সকলোৱে গোটেই জীৱনভৰ টেৰিটৰিয়েল ডিভিজনত থাকিব লাগে বুলিতো কোনো কথা নাই। ৱাইল্ড লাইফতো বহুত কাম আছে, বেলেগতো কাম আছে। গতিকে ৱাইল্ড লাইফৰ মানুহ টেৰিটৰিয়েলত আহিব, টেৰিটৰিয়েলৰ মানুহ ৱাইল্ড লাইফত যাব, অমুকৰ মানুহ ক'ত যাব, কি কৰিব লাগে সেইটো মোৰ ওপৰত এৰি দিয়ক। কাকো ৰিকমেণ্ড নকৰিব, কাকো গৈ খাতিৰ নকৰিব যে মোক ৰখাব লাগে। 3 বছৰ হোৱা প্ৰত্যেকজন মানুহে মনত ভাবি লওক যে আমি ডিপাৰ্টমেণ্টৰ সেই জেগাত থাকিব নোৱাৰিম। কাৰণ এইটো আপোনালোকক নিয়মে নকয় 3 বছৰ এটা ঠাইত আছে, গতিকে 3 বছৰৰ পিছত আপোনালোকে যাব লাগে। তাৰ লগত আপোনালোকৰ হয় পৰিয়াল আছে, সকলোৰে বিভিন্ন অসুবিধা সুবিধা আছে, মাক দেউতাক থাকে, ঘৰত কেতিয়াবা থাকিব লগা এই ধৰণৰ কিছু অসুবিধা সুবিধা থাকে। হয় এজন মানুহ ডিব্ৰুগড়ৰ মানুহজন আচাৰত গুচি গ'লে তেওঁৰ পৰিয়ালৰ লগত সংযোগ নোহোৱা হৈ যায়, এনেকুৱা কিছুমান কথা থাকিব। এই কথাবিলাকৰ কাৰণে আপোনালোকে কাকো বিষয়া, কাকো কৰ্মচাৰী বা শীৰ্ষ মানুহক আপোনালোকে এপ্ৰ'চ নকৰিব। আজিয়ে মই আপোনালোকক এটা লিংক দি দিম, আপোনালোক প্ৰত্যেকে যাৰ 3 বছৰ হৈ গ'ল সি তাত নাম লিখি মোৰ অমুক ডিভিজনত অমুকটোত মোৰ 3 বছৰ হৈ গ'ল কেতিয়াৰ পৰা আছিলে, আৰু আপোনাৰ প্ৰিফাৰেবল চইচ 2টা বা 3টা দি থব, পাব বুলি কোনো কথা নাই। সেই লিংকটো ডাইৰেক্ট আপোনাৰ পৰা মোৰ তালৈ আহিব, ফৰেষ্ট গাৰ্ডটোলৈ দিব পাৰে। আৰু যাৰ 3 বছৰ হৈছে নিজে দিব, যদি নিদিয়ে তেতিয়াহ'লে মই মোৰ মতে কৰিম। আপোনালোকৰ প্ৰিফাৰেঞ্চখিনি মই প্ৰিফাৰ কৰিম, কিন্তু সেইটো হ'ব লাগিব বুলি নাভাবি নল'ব। আৰু তাত কোনো বেলেগৰ দ্বাৰা আহিব নালাগে। মই লিংক এটা দি দিম, মোৰ গুগল শ্বীটত এটা লিংক দি দিব, যিটো ডাইৰেক্ট আপোনাৰ আৰু মোৰ মাজত থাকিব। আৰু আপোনালোকে বিভাগৰ সকলো বিষয়া বা কৰ্মচাৰীক এই লিংকটো দি দিব যে মন্ত্ৰী ছাৰে দিছে, মই কিছুমান বস্তু অফিচিয়েলি কৰিব নোৱাৰিলে অফিচিয়েল বুলি নকওঁ, কিন্তু আনঅফিচিয়েলি এইটোৱে শুদ্ধ। নেচাৰেলি কোনোবা এজন মানুহে মন্ত্ৰীক এপ্ৰ'চ কৰাটোত অসুবিধা আছে, মাক দেউতাকৰ নামত কৰিব লাগে, অমুক লাগে, এটা নিয়ম আছে, মই নিয়মটো বাদ দিছো, সেইটো মোৰ আনঅফিচিয়েল কথা। আপোনালোকে গুগল শ্বীটত মই আপোনালোকক তাৰ কাৰণে কাকো পানিছমেণ্টো নিদিওঁ যে কিয় এজন অফিচাৰে মোক এপ্ৰ'চ কৰিব, সেইটো নহয়। মই গুগল শ্বীটটো দিছো মোৰ ডিপাৰ্টমেণ্টত মোৰ সুবিধাৰ কাৰণে। আপোনালোকে নিজে লিখিব যে মোৰ অমুকত আছো, 3 বছৰ মোৰ হৈ গ'ল, ইমান তাৰিখে মই জইন কৰিছিলো, এইটোত আছো, মোৰ প্ৰিফাৰেবল চইচ এইটো। লিংকটো আজিয়ে ক্ৰিয়েট কৰি দিব, আমাৰ হব আৰু স্পেচিয়েল চিফ ছেক্ৰেটাৰীয়ে চাই দিব কি কি বস্তু থাকিব লাগে। তাত কোনো মাজৰ মানুহৰ প্ৰয়োজন নাই। আজিকালি চবেই গুগল শ্বীট ভৰাব জানে, হোৱাটছএপত ভৰাই ল'ব, লিংকটো ল'ব, বঢ়িয়া আছে, গুগল শ্বীটত নিজৰ বস্তুখিনি ডাটাখিনি আপলোড কৰি দি দিব। আৰু ডিপাৰ্টমেণ্টে 3 বছৰ হোৱা যিমান মানুহ আছে চব লিষ্ট মোক দি দিব, 3 বছৰ কমপ্লিট হোৱা চব মানুহৰ লিষ্ট মোক দি দিব। আৰু তাৰ লগতে টেৰিটৰিয়েল ডিভিজনত কিমান দিন কাম কৰিলে সেইটো মোক দি দিব, যে এই টেৰিটৰিয়েলত কিমান দিন কাম কৰিলে, কোন জেগাত। আৰু মইতো দেখিয়ে থাকো যে একোজন মানুহ 15 বছৰ 20 বছৰ, আজিও এটা নিউজ ওলাইছে, মাজবাটৰ কোনোবা এজন মানুহৰ নিউজ এটা মোৰ তাত আহিছে যে তেওঁ চাকৰি জীৱনৰ 20 বছৰ এটা জেগাতে থাকি গ'ল বোলে, ফৰেষ্ট গাৰ্ডৰ পৰা প্ৰমোচন হ'ল, অমুকলতে নিউজ এটা অলপ আগতে মই পাইছো। গতিকে এনেকুৱা মানুহ সকলোতে আছে, মই মাত্ৰ এটা কথা কোৱা নাই, চব জেগাতে আছে। গতিকে 3 বছৰ হোৱাৰ লগে লগে আপোনালোকে ক্লিয়াৰ হৈ যাওক যে মই যাব লাগিব, আৰু নিজৰ চইচটো দি থব। আমি চেষ্টা কৰিম, আমি নিবিচাৰো যে কোনোবা এজন মানুহ ডিব্ৰুগড়ৰ মানুহ এজন গৈ কাছাৰত থাকক, ঠিক আছে, ডিব্ৰুগড়ৰ মানুহজনে শিৱসাগৰত দিব চেষ্টা কৰিম, ডিব্ৰুগড়ৰ মানুহজনক তিনিচুকীয়াত দিব চেষ্টা কৰিম, আমি সেই প্ৰিফাৰেঞ্চটো ৰাখিম, কিন্তু চবটো মিলাব নোৱাৰিম।